যোৰহাটৰ চিনামৰাস্থিত প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ বাবে বৰবিহুৱতী চুমকি হাজৰিকা ডেকাৰ নিজা প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে ঢোল-বাদন আৰু বিহু নাচৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হ'ব। একচি বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ অধ্যক্ষা ছায়েৰা ৰহমানে। ভক্তি শ্লোক পৰিৱেশন কৰি কণ্ঠশিল্পী সঞ্জয় বৰাই অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰে। আমন্ত্ৰিত অতিথিসকলক আদৰণি জনোৱাৰ পিছতে শিশুসকলৰ সৈতে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি বিহু কৰ্মশালাখনিৰ শুভ আৰম্ভণি কৰে। 5 দিনীয়াকৈ আয়োজন কৰা এই আখৰা শিবিৰ অহা 11 মাৰ্চত অন্ত পৰিব। চুমকি হাজৰিকাৰ প্ৰচেষ্টাৰে মানৱদৰদী প্ৰচেষ্টাক উপস্থিত সকলোৱে একেমুখে শলাগ লয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ৰিতুল পাঠক, প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ অধ্যক্ষা ছায়েৰা ৰহমান, বিছমিল্লা খা যুৱ বঁটা প্ৰাপ্ত সত্ৰীয়া নৃত্য বিশাৰদ অঞ্জলি বৰবৰা বৰঠাকুৰ, প্ৰাগ নিউজৰ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন, বিশিষ্ট সমাজকৰ্মী তথা NJ মিডিয়াৰ স্বত্বাধিকাৰী নয়নজ্যোতি শৰ্মা, সমাজকৰ্মী জগন্নাথ অগ্নিবৰা, জ্যেষ্ঠ নৃত্যশিল্পী জয়শ্ৰী খাউণ্ড, বিশিষ্ট সমাজকৰ্মী প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়, জনপ্ৰিয় কণ্ঠশিল্পী সঞ্জয় বৰা, নৃত্যশিল্পী ডিম্বেশ্বৰ বৰা, আছাম ফ্লাছৰ স্বত্বাধিকাৰী ৰিয়াৰাণী দত্ত, লুইতপৰীয়া গাভৰু বঁটা প্ৰাপক জিনামণি গগৈ, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিদ্যুৎ জ্যোতি দাস আৰু আছাম ফ্লাছৰ সমন্বয়ক মুকুন্দ মাধৱ কলিতা। এইবাৰ ভাবিলোঁ মই নিজে বিনামূলীয়াকৈ তেওঁলোকক 5 দিনীয়াকৈ বিহু নাচ আৰু ঢোল-বাদন আখৰাৰ আৰম্ভ কৰোঁ। আজি সেই আখৰাৰ প্ৰথম দিন। আপোনালোক সকলোৰে ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে মই এইদৰে 5টা দিন ভালকৈ যেন মই কামখিনি আপোনালোকৰ আশীৰ্বাদ লৈ কাম কৰি যাব পাৰোঁ। আজি প্ৰেৰণা প্ৰতিবন্ধী এই শিশু বিকাশ কেন্দ্ৰত এক মহৎ প্ৰচেষ্টা লৈছে প্ৰথমবাৰৰ বাবে। আমাৰ এইসকল শিশুক তেখেতৰ জ্ঞানেৰে আৰু এক পবিত্ৰ আত্মাৰে এক প্ৰচেষ্টা লৈছে তেওঁলোকক ঢোল-বাদন আৰু আমাৰ শুদ্ধ ৰূপত বিহু সংস্কৃতি, বিহু নৃত্য আদি শিকোৱাৰ বাবে আপোনাক বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ আপুনি অনাগত দিনবোৰত নতুন প্ৰজন্মই এইদৰে অনুপ্ৰেৰণা আদৰ্শ হৈ থাকিব। আৰু এই 7 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আমাৰ প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰবিহুৱতী চুমকি হাজৰিকাই এটি পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই পদক্ষেপটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ বিহু নাচ আৰু লগতে ঢোল-বাদনৰ প্ৰশিক্ষণ দিব। আৰু কথাটো শুনি মোৰ প্ৰথমতে বৰ ভাল লাগিছিল। যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু ধৰণৰ কালচাৰেল প্ৰগ্ৰেম কৰিছে, তথাপিও আমি এনেকুৱা ধৰণৰ এটা শৃংখলাবদ্ধ এটা ট্ৰেইনিং বিহুৰ ক্ষেত্ৰত আমাৰ দৰকাৰ আছিল। প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰত আমাৰ জনপ্ৰিয় বিহুৱতী চুমকি হাজৰিকাই যি পদক্ষেপ গ্ৰহণ কৰিছে যে এই প্ৰতিবন্ধী শিশুসকলকো আমাৰ সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়াৰ যি সাহসিকতা তেওঁ প্ৰদৰ্শন কৰিছে, সঁচাই অভিভূত হৈছোঁ আৰু আশা ৰাখিছোঁ যে এই প্ৰতিবন্ধী শিশুসকলে আমাৰ গীত মাক আদৰি ল'ব, তেওঁলোকে তেওঁ যিদৰে শিকাইছে সেইদৰে শিকি ল'ব আৰু অনাগত দিনত আমাৰ সংস্কৃতিখিনি এইদৰে জীয়াই ৰাখিব। এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁ সাহসক যোৰহাটৰ পৰা বিকিনিয়োগৰ ৰিপৰ্ট প্ৰাপ্ত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।